বন্ধু বান্ধৱীসকল আৰু এটা ফেচবুকৰ কণ্টেণ্ট মনিটাইজেশ্যন টুলক লৈ নতুন আপডেট বা নতুন এটা খবৰ আহিছে য'ত আপোনালোকে গম পাব আপোনালোক কেনেকৈ কি কৰিলে বা ফেচবুকৰ বৰ্তমান কোন সকলো কণ্টেণ্ট মনিটাইজেশ্যন টুলটো দি আছে সকলোবোৰ কথা এই ভিডিঅ'ত আপোনালোকে গম পাব। নমস্কাৰ বন্ধুসকল, মই ৰাহুল আপোনালোকক আকৌ স্বাগতম জনাইছোঁ এছএম গেটৰ সপ্তাহৰ অন্য এটা ভিডিঅ' মাজলৈ। বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকৰ লগত আলোচনা কৰিম যে ফেচবুকৰ কণ্টেণ্ট মনিটাইজেশ্যন টুলটো ফেচবুকৰ বৰ্তমান কোন সকলক দি আছে আৰু যদি আপোনালোকে ফেচবুকৰ কণ্টেণ্ট মনিটাইজেশ্যন টুলটো পোৱা নাই তেনেহ'লে আপোনালোকে কি কৰিব লাগিব বা আপোনালোকে কেতিয়া কণ্টেণ্ট মনিটাইজেশ্যন টুলটো পাব সকলোবোৰ কথা এই ভিডিঅ'টোত আপোনালোকৰ লগত আলোচনা কৰিম। বলক বন্ধু বান্ধৱীসকল ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ এটা সৰু চাই ৰিকুৱেষ্ট, যদি আপোনালোকৰ মোৰ চেনেলত নতুন আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থৈ দিব, কাৰণ এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং আৰু ইনফৰ্মেটিভ ভিডিঅ'বোৰ অসমীয়াত কেৱল মোৰ ইউটিউব চেনেলত পাব। বলক বন্ধু বান্ধৱীসকল এতিয়া ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। বন্ধু বান্ধৱীসকল, বৰ্তমান সময়ত ফেচবুকে কণ্টেণ্ট মনিটাইজেশ্যন টুলত এনেকুৱা ধৰণৰ কিছুমান নতুন নিয়ম নীতি আনিছে য'ত মানে কি হয় ফেচবুকে বৰ্তমান কণ্টেণ্ট মনিটাইজেশ্যন টুলটো এজ এ টুল হিচাপত নহয় ইনভিটেশ্যন টুল হিচাপতে ইউজ কৰি আছে, য'ত আপোনালোকে দেখিবলৈ পাব বা কিছুমানৰ হয়তো এনেকুৱা হৈছে কিছুমানৰ লগত যে ফেচবুকে কণ্টেণ্ট মনিটাইজেশ্যন টুলটো কিছুমানক দিছে কিন্তু তেওঁলোকে যেতিয়া ছেটআপ কৰা নাই বা কিছুমানে হয়তো ছেটআপ কৰিব জনা নাছিল, তাৰপিছত দুদিনমান ৰখাৰ পিছতে কণ্টেণ্ট মনিটাইজেশ্যন টুলটো হঠাৎ নোহোৱা হৈছে তেওঁলোকৰ ফেচবুক একাউণ্টৰ পৰা। কিয় নোহোৱা হৈছে বা আপোনালোকে আৰু ফেচবুক কণ্টেণ্ট মনিটাইজেশ্যন অপশ্যনটো পাব নে নাপাব সকলোবোৰ কথা মই আপোনালোকৰ লগত এতিয়া কথা আলোচনা কৰিম। চাওক বন্ধুসকল, ফেচবুকে বৰ্তমান সময়ত কণ্টেণ্ট মনিটাইজেশ্যন টুলটো ইনভিটেশ্যন টুল হিচাপে কেনেকৈ ব্যৱহাৰ কৰিছে। যদি আপোনালোকে ফেচবুকত বহুদিন ধৰি কাম কৰি আহিছে বা বহু সময় ধৰি আপোনালোকে ফেচবুকত এক্টিভ আছে আৰু ফেচবুকৰ উইকলি চেলেঞ্জবিলাকে আপোনালোকক কমপ্লিট কৰাৰ পিছত ফেচবুকে আপোনালোকৰ যেতিয়া ফেচবুক এলগৰিথমত আপোনালোকৰ ভিডিঅ'বিলাক আহে বা ফেচবুকৰ চকুত আপোনালোকৰ ভিডিঅ'বিলাক পৰে, আপোনাৰ একাউণ্টটো যেতিয়া ফেচবুকত চেক কৰে হয়তো আপোনালোকৰ একাউণ্টটো ঠিকে থাকে সেই সময়ত আপোনালোকক ফেচবুকে কি কৰিব কণ্টেণ্ট মনিটাইজেশ্যন টুলছটো আপোনালোকক দিব। যদি আপোনালোকে সেই সময়ত কণ্টেণ্ট মনিটাইজেশ্যন টুলছটো আপোনালোকে ছেটআপ কৰিব নোৱাৰে তেনে কিছু সময়ৰ পিছত ফেচবুকে আকৌ আপোনালোকৰ কণ্টেণ্ট মনিটাইজেশ্যন টুলটো আপোনালোকক নোহোৱা কৰি দিব। ইয়াত কি হৈছে চাবলৈ গ'লে ফেচবুকত তেওঁলোকক সেই কণ্টেণ্ট মনিটাইজেশ্যন টুলটো দি আছে যিসকলে মানে ফেচবুকত কাম কৰা ইণ্টাৰেষ্ট আছে বা ফেচবুকত ভিডিঅ' বনোৱাৰ ইণ্টাৰেষ্ট আছে, আৰু যিসকলে ফেচবুকত ভিডিঅ' বনোৱাৰ ইণ্টাৰেষ্ট নাই তেওঁলোকে ফেচবুকৰ কণ্টেণ্ট মনিটাইজেশ্যন টুলটো বৰ্তমান সময়ত পোৱা নাই আৰু নাপায়ো। যদি আপোনালোকৰ লগত এনেকুৱা হৈছে যে আপোনালোকে ফেচবুকৰ কণ্টেণ্ট মনিটাইজেশ্যন টুলটো পাইছে কিন্তু আপোনালোকে ছেটআপ নকৰাৰ বাবে আপোনালোকৰ কণ্টেণ্ট মনিটাইজেশ্যন টুলটো গুচি গৈছে, তেনেহ'লে আপোনালোকৰ ফেচবুকৰ কণ্টেণ্ট মনিটাইজেশ্যনটো আপোনালোকে চিম্পলি ফেচবুকক মেইল কৰিব লাগিব আৰু আপোনালোকে ফেচবুক টিমৰ লগত আপোনালোকক কথা পাতিব লাগিব বা আপোনালোকে ৰিপৰ্ট কৰিব লাগিব। তেনে কিছু সময়ৰ পিছতে আপোনালোকে ফেচবুকৰ কণ্টেণ্ট মনিটাইজেশ্যন টুলটো পাব। আৰু যিসকলে এবাৰো কণ্টেণ্ট মনিটাইজেশ্যন টুলটো পোৱা নাই কিন্তু ফেচবুকত তেওঁলোকে বহুদিন ধৰি কাম কৰি আহিছে, তেনেহ'লে আপোনালোকৰ ফেচবুকক বেলেগকৈ আপোনালোকে মেইল কৰিব লাগিব, আপোনালোকৰ একাউণ্টটোৰ বিষয়ে আপোনালোকে ৰিপৰ্ট কৰিব লাগিব যাতে ফেচবুকে ৰিভিউ কৰি আপোনালোকক কণ্টেণ্ট মনিটাইজেশ্যন টুলটো দিয়ে। আৰু আপোনালোকে এটা কথা মনত ৰাখিব, আপোনালোকে ফেচবুকত ৰিপৰ্ট আৰু মেইল কৰিলে আপোনালোক কণ্টেণ্ট মনিটাইজেশ্যন টুলটো নাপায়। প্ৰথমতে আপোনালোকে উইকলি চেলেঞ্জবিলাক কমপ্লিট কৰিব লাগিব আৰু ফেচবুকত আপোনালোকৰ প্ৰায়ে এক্টিভ থাকিব লাগিব, তাৰে পিছতে আপোনালোকে মেইল বা ৰিপৰ্ট কৰিলে আপোনালোকে ফেচবুকৰ পৰা কণ্টেণ্ট মনিটাইজেশ্যন টুলটো পোৱা সম্ভাৱনা থাকে। আৰু যিসকলে নাজানে বা যিসকলৰ লগত এনেকুৱা হৈছে কণ্টেণ্ট মনিটাইজেশ্যন টুলটো আহিছিল ছেটআপ নকৰাৰ বাবে গুচি গৈছে, তেওঁলোকে মোক কমেণ্টত জনাব, মই আপোনালোকক একদম সম্পূৰ্ণ আপোনালোকক গাইড কৰিম আপোনালোকে কেনেকৈ কি লিখি কেনেকৈ ৰিপৰ্ট কৰিব লাগে আৰু কেনেকৈ মেইল কৰিব লাগিব। সব বন্ধুসকল আজিলৈ এইখিনি আছিল। যদি ভিডিঅ' চাই ভাল লাগিছে ভিডিঅ'টো লাইক কৰি চেনেল ছাবস্ক্ৰাইব কৰি বেল আইকন দবাই দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজলৈ মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব। আপোনালোকক আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ মাজলৈ।